7:30 বজাত আপোনাক গম পালে আচলতে মৃত্যুৰে ইমান যুঁজি অৱগত আছে হাৰ মানিলে আচলতে বহুত কষ্ট কৰিলে তাই বহুত জীয়াই থকাৰ আশাত মানে আশা আছিল আশা থাকি থাকি লাষ্টত তাই খুব দুখজনকভাৱে মায়ে ইমান ডাঙৰ আচলতে ঘটনা অৱগত যে হাৰ মানিলে কি ক'ব আচলতে এই কি ক'ম মই ভগৱানৰ ওচৰত মানে কি ক'ম ভগৱানে লৈ গ'ল তাই আমাৰ মাজৰ পৰা নহয় আছে আৰু এটা তাই সৰু আছিল সৰুটো আছিল প্ৰথমতে তাই ঠিকে আছিল প্ৰথমতে আমি দেখাত ঠিকে আছিল ডাক্তৰৰ কথাটো নাজানো দেখাত মাত কথাও আছিল অলপ খোৱা লোৱা কৰি আছিল মানে চবখিনি মনতো আছিল স্মৃতি হেৰিও আছিল মানুহ চিনি পাইছিল কিন্তু লাহে 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 তাই ইনফেকশ্যন হোৱা বুলি কৈছে ডাক্তৰে আমিতো নাজানো জিএমচিতে আছিল ৰজালোক যে এনকাউণ্টাৰ কৰিছে আৰু কোনোবা কিবা থকা সন্দেহ কৰে নেকি আমিতো সন্দেহ কৰিছোঁ প্ৰথমতে সন্দেহ কৈছোঁ কাৰণ 10-20 মিনিটৰ ভিতৰত দুটা ল'ৰা ছোৱালীক ইমান নিঃসংগভাৱে এটা ল'ৰাই মাৰিব নোৱাৰে তাকো একে বয়সৰ ল'ৰা সেইটোৱে কৈছোঁ আৰক্ষীক মানে তদন্ত কৰক একেবাৰে কঠোৰভাৱে তদন্ত কৰক যাতে কোনো বাচি নাযায় এজনে তাৰমানে নাই নাই নোৱাৰে স্বাস্থ্যৰ অৱনতি ঘটাবলৈ কেতিয়াৰ পৰা গম পাইছে 10 দিন মানৰ গম পাইছোঁ নলবাৰী জিলা আৰক্ষীয়ে কোনো জড়িত নাই বুলি কৈছে ইয়াৰ লগত কি ক'ব বিচাৰ কৰক তেখেতসকলৰ হেৰি কৰক কি বুলি ক'ম আৰু আমি সকলোৱে সন্দেহ কৰোঁ আপোনালোকেও জানে দুটা ল'ৰা ছোৱালীক বেছি সময় নহয় 20 মিনিটৰ ভিতৰত দুটা ল'ৰা ছোৱালীক এজনে মাৰিব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী উচিত বিচাৰ সাব্যান জনাইলোঁ কি হ'ব আমাৰ সন্তানে গুচি গ'ল 7:30 বজাত আপোনাক গম পালে আচলতে মৃত্যুৰে ইমান যুঁজি অৱগত আছে হাৰ মানিলে আচলতে বহুত কষ্ট কৰিলে তাই বহুত জীয়াই থকাৰ আশাত মানে আশা আছিল আশা থাকি থাকি লাষ্টত তাই খুব দুখজনকভাৱে মায়ে ইমান ডাঙৰ আচলতে ঘটনা অৱগত যে হাৰ মানিলে কি ক'ব আচলতে কি ক'ম মই ভগৱানৰ ওচৰত মানে কি ক'ম ভগৱানে লৈ গ'ল তাই আমাৰ মাজৰ পৰা নহয় আছে আৰু এটা তাই সৰু আছিল সৰুটো আছিল প্ৰথমতে তাই ঠিকে আছিল প্ৰথমতে আমি দেখাত ঠিকে আছিল ডাক্তৰৰ কথাটো নাজানো দেখাত মাত কথাও আছিল অলপ খোৱা লোৱা কৰি আছিল মানে চবখিনি মনতো আছিল স্মৃতি হেৰিও আছিল মানুহ চিনি পাইছিল কিন্তু লাহে 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 তাই ইনফেকশ্যন হোৱা বুলি কৈছে ডাক্তৰে আমিতো নাজানো